ভিডিঅ' 5টামান পৰিবই কিজানি মানে প্ৰত্যেকটো ষ্টৰি মই কৈ যাবই লাগিব আৰু নেক্সট ষ্টেপটো মোৰ যি হ'ব সঁচাই এইজনীয়ে জগৰীয়া সেইদিনাখন মোক ফোন কৰিছিল ভিডিঅ' কৰাৰ কাৰণে মই ভিডিঅ'বিলাক ডিলিট কৰিলোঁ ইম'চনেল হয় ইম'চনেল কৰি দিলে ক'লে ঘৰখন কেনেকৈ চলি আছে সিহঁতৰ এতিয়া জানো বা কোনোদিন মোৰ খবৰ লোৱা নাই কিন্তু সেইদিনাখন ভিডিঅ' কৰাৰ কাৰণে মই এই কাৰণে জগৰীয়া হ'ব মানে ভণ্টি বুলি মই এতিয়া কওঁ মোৰ প্ৰব্লেমটো কি আছিল মোৰ 1 বছৰৰ পৰা ইনকাম চ'ৰ্চ নাই বুজিছে মানুহবিলাকে সেই টাইমতো কোনেও নাজানে 5জনে জানে সেই টাইমতো মই কেনেকৈ কি কৰি আছোঁ মইহে জানো ঘৰ চলতে সেই টাইমতো মই সিহঁতক পইচা দিছিলোঁ ৰাতি বেলেগত ধাৰ খোৱা বুলি এতিয়া কথাটো হ'ল কেনেকুৱা মানুহ হ'ব লাগিব নিজৰ দাদাতকৈ আপোন বুলি কয় এনে চব কথাই কয় মই আমাৰ 3টাৰ গ্ৰুপ এটা আছিল মই সেই গ্ৰুপত 30 জুনত মই পুৰা তাৰিখ মনত 30 জুনত কিছুমান খেলি মেলিৰ কাৰণে কিছুমান বস্তু দেখি পেলাই মই ওলাই আহিছোঁ কোৱা নাই আচলতে মুখেদি ইচ্ছা কৰিয়ে তাৰপিছত মেইন ষ্টৰিটো কওঁ তাৰপিছতো আছে দুইজনৰ লগতে সম্পৰ্ক আছে বা হেৰি আছে বেয়াও হোৱা নাই বা হেৰিও হোৱা নাই কিছুমান অশান্তি লাগে না সেইকাৰণে ওলাই আহিছিলোঁ মই গ্ৰুপটোৰ পৰা তাতে চবৰে কথা আলোচনা হয় মই তুমি গমেই পাইছে চবৰে আলোচনা কৰোঁ বুলি কৈয়ে দিছোঁ চবকে কাৰ আলোচনা কৰোঁ কিন্তু এতিয়া ইউটিউবৰ পৰাই তই পলাইছ আৰু এই হয়তো কথাখিনি ঘৰৰ মানুহ তাতো যাব সেই প্লেচতো যাব কাৰণ কি বৌয়েকৰ কথা দাদাকৰ কথা যিবিলাক আমাৰ আগত মোৰ আগত একচুৱেলি হোৱাটছএপত সেইটো ক'ম বাৰু যি নহওক মই প্ৰথম কাহিনীটো কওঁ বস্তু কেনেকুৱা মানুহ কেনেকুৱা হ'ব লাগিব কেনেকুৱা লগাই হাঁহি ধেমালি ফূৰ্তি পইচাই নাই যদি সেইদিনাখন মই ধৰিছিলোঁ যদি পইচাই নাই ধাৰ খাওঁতে নতুন নতুন কাপোৰ পিন্ধি ৰীল বনাই আছ দেখোন ইমান দুখতো 6 নৱেম্বৰ তেতিয়া মই ছেকেণ্ড হেণ্ড এটা মোবাইল লৈছোঁ কাৰণ মোৰ মোবাইলটো বেয়া হৈছে ছেকেণ্ড হেণ্ড লৈছোঁ দেই মোৰ অৱস্থা 2024ৰ পৰা একেবাৰে বেয়া তাৰ মাজতো সিহঁতক মই পইচা দিছিলোঁ অলপ মাথাটো পাগল ইজনী সঁচাই মাথাটো পাগল সেইকাৰণে ওচৰৰ মানুহে কয় গিৰিয়েকৰ লগত লাগি ইয়াৰ কাৰণে কাৰোবাৰ লগত প্ৰেম হৈছে বুলি হ'বও পাৰে সেইটোও কয় একো ডাঙৰ কথা নহয় চবৰে দেখোন তাইকে ধৰে ইমান বয়সতো 6 নৱেম্বৰৰ দিনাখন মই LP কৰিলোঁ আছে জানো মই CC হৈ পেলাই তেতিয়া মোৰ LPত ভাইটিজন আহিল মানে আমাৰ গ্ৰুপত যোনটো ভাইটিজনে ক'লে কমল দা অমুকক এটা ফোন কৰিবচোন হেৰি হৈছে প্ৰব্লেমত পৰিছে মই তেতিয়াই জানো ৰাতিপুৱা তাই মোক গুড মৰ্ণিং মেছেজ দিছে আৰু সেই মেছেজখিনিতো গুড মৰ্ণিং মানে গম পাইছোঁ গুড মৰ্ণিং কমল দা কিবা এটা প্ৰব্লেম হৈছে মই দেৰিকৈ উঠিছিলোঁ সেইকাৰণে গুড আফটাৰনুন দিছোঁ তেতিয়া পিছত কৈছিল মোক যে কমলা ৰাতিপুৱা কম বুলি ভাবিছিলোঁ ডিউটিত যাওঁতে আৰু এটা কথা কওঁ মই মেট্ৰিক পাছ কৰা নাই বুলিও গম পোৱা নাছিলোঁ পিছতহে গম পাইছোঁ দেই সেইটোও মিছা কৈছে সেইটোও মোৰ হেৰি আছে সেইবোৰ চব পিছত ডিচেম্বৰৰ পৰাহে খুচৰিছোঁ নৱেম্বৰলৈকে মই একো কথাই কোৱা নাই ডিচেম্বৰৰ পৰা এইটাত মই এনেকুৱা মেছেজ দিছোঁ নহয় হোৱাটছআপটো ব্লক কৰি দে তোৰ অমুক মিছা কথা কিয় কৈছিলি অমুক ধৰোঁ তাৰপিছত ভিডিঅ' বনাম বুলিও কৈছিলোঁ বা হেৰিতো দি দিওঁ ৰাতিও মই খং উঠি যায় এইবোৰ কাম কৰি পেলাই কেনেকৈ পলাইছ 6 নৱেম্বৰত ল'ৰাটোৱে আহি পেলাই ক'লে কমল দা বিপদ হৈছে কিবা এটা হেৰি হৈছে প্ৰব্লেম হৈছে মই ভাবিলোঁ সেই প্ৰব্লেমটো 1 অক্টোবৰৰ দিনাখন মোক কৈছিল এটা মেছেজ কৰোঁতে যে 1 অক্টোবৰৰ দিনাখন তেতিয়া মই গ্ৰুপত নাই দেই মোক আৰু হেৰি বুলি কয় আৰু তাৰপিছত মই সেইটো প্ৰব্লেম মই LPত নক'লোঁ আৰু LPত নকওঁ আৰু তাক ক'লোঁ এইটো প্ৰব্লেম জানো এতিয়া মই মানে সেই প্ৰব্লেমটো মানে কি হয় হাজবেণ্ডে ড্ৰিংক কৰি দা লৈ কিবা হেৰিত গৈছিল গছ কাটিব নেকি কোৰ্টৰ আগত তেওঁ পুলিচে উঠাই লৈ গৈছিল সেইটো বস্তু সেই প্ৰব্লেমটো জানো মই LPত আৰু মানুহৰ আগত নক'লোঁ আৰু সেইটো প্ৰব্লেম নেকি বুলি মই এনেই কৈ থৈ দিলোঁ মই সেইটো প্ৰব্লেম কিন্তু তুমিও কেনেকৈ জানিলা ভাইটি মানে তোমাক আগতে কয় চব বস্তুবিলাক মই সেইটো এতিয়া লক্ষ্য কৰিলোঁ কেনেকৈ জানিলা তাৰপিছত মোক ক'লে আকাৰ ইংগিতে মই সেই ক'লোঁ সেইটো জানো বাৰু আকাৰ ইংগিতে নহয় এইবাৰ বেলেগ প্ৰব্লেম তাৰপিছত আপুনি এবাৰ ফোন কৰিবচোন তাইক মই ফোন নহয় মেছেজ কৰিলোঁ কাৰণ কি গুড মৰ্ণিং দিছিল তাৰপিছত মোক কৈছিল যে কমল দা ৰাতিপুৱা মই অফিচ যাওঁতে ক'ব বিচাৰিছিলোঁ আপোনাক কাৰণ কি সিয়াক কৈ থৈ দিছে যে সেইকাৰণে সিয়াক চব কথা 6 নৱেম্বৰ দেই দেৱালীৰ শুভেচ্ছা 6 নৱেম্বৰত কোনেও নিদিয়ে 1 তাৰিখে 31 তাৰিখ হেৰিতে দেৱালী পৰিছিল মোৰ তাত সৰু ছোৱালী এজনীও আছিল ইউটিউবৰ সেইদিনাখনো ফোন কৰিছিল কাৰণ কি তাইৰ ষ্টেটাছ দেখিছিল সৰু ছোৱালীজনীৰ নহ'লে তাইৰ লগত কোনো দিনে খবৰ নলয় কাৰো খবৰ নলয় নিজৰ লগত বিজি সেইকাৰণে মই ধৰিছিলোঁ যে মই দিয়াটো নহয়
তহঁতে যখন নতুন কাপোৰ পিন্ধে শ'ল মাছে হেৰি মাছে কি কয় ঘাঁহে খাওঁ যদি এইখিনিও পইচা নাই সেই মানুহৰ দুজনে দেখোন ইনকাম কৰি আছ মই এইবোৰো ধৰিলোঁ বস্তুবিলাক এতিয়া ধৰিলোঁ এতিয়া হাজবেণ্ডৰ লগত কেছ হোৱাটো মই আজিলৈকে 3 বছৰে শুনি আছোঁ অশান্তি লাগি যায় কিছুমান শুনি কিন্তু 6 নৱেম্বৰত তাৰপিছত মই গ'লোঁ বোলো বিৰাট ডাঙৰ বিপদ হৈছে নেকি তাৰপিছত বিপদখিনি কি তাৰপিছত এইখিনি শুন বিপদখিনি মোৰো চিন্তা লাগি গ'ল কিবা হেৰি দিছে নেকি ইপিনে মই লেপটপত বহি আছোঁ কাৰণ কি মই ইণ্টাৰভিউ এটেণ্ড কৰিব আৰু এটা কথা কওঁ দেই মানুহৰ কেনেকৈ লাইফবিলাক হেৰি হৈ জানে যেতিয়া পঢ়া শুনা কৰা নহয় আই এম এ গ্ৰেজুৱেট হোল্ডাৰ আৰু IT লাইনত কৰি আছিলোঁ মই কাম গতিকে মই ইণ্টাৰভিউ ফেচ কৰিবৰ কাৰণে এই লেপটপত ডেছবৰ্ড বনাওঁ গ্ৰুপতো মই এইবিলাক ৰাতি ৰাতি দেখাওঁ তাই একো বুজিয়ে নাপায় হেৰি বস্তুবিলাক ই অলপ এই ডেছবৰ্ড বনাওঁ সেই এনেকৈ বিজি হৈ আছিলোঁ মই বোলো তাৰপিছত চিন্তা লাগি গ'ল কিবা বিপদ তাৰপিছত সেই বিপদত গ'লোঁ মই বিপদত মেছেজখিনি কি হৈছিল সেইটো বস্তু দেখাই আছোঁ সেই বিপদৰ কি বিপদ তাৰপিছত আৰু দেখিলোঁ এই ঘৰুৱাই হেৰি কিন্তু সেইবাৰ বহুত প্ৰব্লেম সেইটো দেখিলোঁ মই চিন্তা ভাৱনাত আছিলোঁ এইখিনি মেছেজ এইখিনি কথা আছিল আৰু এই জগৰীয়া মোৰ নেক্সট ষ্টেপৰ কাৰণে এই জগৰীয়া কাৰণ কি মেণ্টেলি পূৰা সেই নৱেম্বৰৰ পৰা কি টৰ্চাৰ কৰিছে মই জানো 5টামান ভিডিঅ'ত মই গোটেই কাহিনী বনাই ইয়াৰ মাজতে আৰু এটা কথা কওঁ সেইদিনাখন ফোন কৰি পিছে সেইটো কাৰণে ভিডিঅ' কৰিছিল কাৰণে নহ'লে খবৰ চবৰ নাই যে কৈছিল গ্ৰুপৰ ল'ৰাটো আৰু মই আৰু এটা কথা নাজানো নৱেম্বৰৰ পিছত আৰু কি হ'ল ক'ত কি বেয়া ঠাইত তাই গৈছে বুলি ক'লি নহয় তই সেইটো জানো মই তই কোৰ্টতো গৈছ হাজবেণ্ডৰ লগত এগ্ৰিমেণ্ট হৈছে তহঁতত যাওঁতে এই পুলিচ মই সেইকাৰণে ইউটিউবত আগতে কৈ লওঁ যে কিবা কেছ থাকিলে মোৰ লগত যাতে একেবাৰে ক্ল'জ নহয় কিন্তু একো নাই কমলদা বুলি কৈ পেলাই হেৰি ঠাণ্ডা মুণ্ডা বুলি ভাবিছিলোঁ নহয় ঠাণ্ডা মুণ্ডা হ'লে ঘৰৰ বৌৰ লগত অমুকৰ লগত চবৰে লগত কাজিয়া লাগি নাথাকে সেইবোৰ সম্পত্তিৰে ধৰক কিবা ধৰক কৈছিলি নহয় সম্পত্তিৰ ভাগ নালাগে হাজবেণ্ডৰ পৰা কেছ দিব নোৱাৰোঁ অমুক তমুক কোৰ্টতো গৈছ সেইটো মোক কৈছিলি তই পাহৰি যাওঁ কথা মই পাহৰি নাযাওঁ বস্তুটো আমাক কোৱা নাই সেই ভাইটিটোকো কোৱা নাই মোকো কোৱা নাই বুলি কৈছে মই জানো এইটো এগ্ৰিমেণ্ট আছে সেইকাৰণে ভয় লাগে আচলতে তহঁতৰ পৰা এইবোৰ পুলিচ চুলিচ কেছ হ'ব বা হেৰি হ'ব হৈয়ে থাকে তহঁতৰ আজিকালি যাওঁতে তই হেৰিয়ে হৈছ এনেই দেখাই আছ মুখা পিন্ধি আছোঁ বুলি কৈছ নহয় যে কমলদা এখন মুখাহে পিন্ধি আছোঁ মুখাৰ আগত হেৰিত চব চকু পানী আছে একো চকু পানী নাই ওচৰৰ মানুহবিলাকে কয় বুলি কৈছিলি নহয় খাইছে লৈছে বুলি আজিকালি তুমি ইনকামো কৰ কি কষ্ট আছে হয় কথাখিনি কিন্তু বেলেগৰ মানুহে হাঁহিব লাগে কিন্তু বেলেগৰ মুখৰ হাঁহি টানি নি হাঁহিব নালাগে বুজিছ মই কৈ আছোঁ 5টামান ভিডিঅ'ত মই গোটেই কথাখিনি কৈ আছোঁ ইয়াত কোনো নাম মেনশ্যন নহয় কাৰ কথা কৈছোঁ একো চব নাম কাটি দিছোঁ অকল খালি কথাখিনিহে কৈছোঁ অপকাৰ নহয় যাতে 6 তাৰিখে তোমাৰ মেছেজ আহিল কমলদা গুড মৰ্ণিং মই দেৰিকৈ উঠিলোঁ গুড আফটাৰনুন কৰিলোঁ তাৰপিছত LV কৰিলোঁ LVত গম পালোঁ কিবা প্ৰব্লেম হৈছে তোমাৰ সেইকাৰণে জানোৱে মই মেছেজ দিওঁতে ৰাতিপুৱা গম পাইছোঁ কিবা এটা হৈছে কাৰণ কি কমলদালৈকে মনত পৰিছে তোমাৰ কি প্ৰব্লেম হৈছে মই LV কাটি পেলাই আহিলোঁ অলপ গম পাইছোঁ ৰ'বা কোনে কৈছে সুধিছা কি প্ৰব্লেম হৈছে সুধিছা কোনে কৈছা মই গম পাইছোঁ বুলি কৈছা হাজবেণ্ডে কৈছে নেকি সঁচাটো কওক বুলি কৈছা কাৰণ কি হাজবেণ্ডে আগতেও মোক মেছেজ দি থৈ দিছিল 2023তে তোমালোকৰ এনেকুৱা খুটুং খাটাং হৈ থাকে গতিকে তাৰপিছত ক'ম বুলি ক'লা মই নাই কোৱা বুলি ক'লোঁ নাই কোৱা তেখেতেও নাই কোৱা গতিকে তাৰপিছত তুমি ক'লা কথাখিনি দেৱালীত দিনাখন কাজিয়া হৈছে হাজবেণ্ডে মদ ভাং খাই পাগল টাইপ হৈছে একদম বহুত মাৰিছে দাদা বৌ মামাহঁত কৈ লৈ আহিছে মোক দাদাই ডাইভৰ্চ কৰাই দিম বুলি কৈ আছে যাব নিদিয়ে এইবাৰ মই ক'লোঁ ক'লা হাজবেণ্ড বহুত বেয়া হৈছে মোক কোনে ক'লে ক'লোঁ LVত কোনে ক'লে সেইকাৰণে কৈ আহিলোঁ তুমি ক'লা মেণ্টেল টাইপ ভাল বেয়া একো বুজি নাপায় অকৰা টাইপ মোক এৰি দিব পাৰে তথাপি মদ ভাং নেৰে মই একো নাম চাম কোৱা নাই দেই কোন হয় কি কথা একো কোনেও যাতে গম নাপায় মই কথাখিনিয়ে কৈছোঁ তাৰপিছত কৈছা ডক্তৰক দেখাইছোঁ জখামবোৰ বাহঁতে বেয়া পাইছে মোক পুলিচক জনোৱা নাই যে বেছিকৈ জখম হৈছে নেকি মই সুধিছোঁ মোৰ বৈদ্য বেয়া লাগিছে আৰু সেইদিনাখন সঁচাই অলপ হৈছে অলপ তেজ মৰি ক'লা পৰিছে মই কৈছোঁ যোৱাবাৰ মই দাদা
ঘৰত আহি মোৰ মৰ্জিমতে গুচি গৈছিলোঁ। এইবাৰ নোৱাৰিম। মই মৰ্জিমতে যদি যাওঁ মোৰ লগত সম্পৰ্ক নাইকিয়া কৰি দিব, কাৰণ হাজবেণ্ডে বাৰে বাৰে এনেকুৱা কৰি থাকে বুলি কৈছা। মইতো জানোৱেই সেইটো বস্তু হৈয়ে আছে তোমালোকৰ এইবিলাক প্ৰব্লেম মই জানোৱেই। ৰাতি মেছেজ কৰি আছোঁ বাহিৰত ওলাই যাওঁ বুলি ক'লোঁ। তাৰপিছত আহি পেলাই আকৌ মেছেজ কৰিলোঁ, ভাত পানী খাইছানে? বেয়া লাগি আছে, জাষ্ট খাই উঠিছোঁ কৈছা। মোৰো বেয়া লাগি আছিল। মই ক'লোঁ ৰবা সেইবোৰ জেং জাং নকৰিবা, মানে কেছ দিয়া কিবা কিবি ডাইভৰ্চ চাইভৰ্চ সেইবোৰ, কাৰণ কি তেখেতকো মই জানো মৰম কৰে। যি অকৰা বহুত চব এৰি দিওঁ, সেই দুটা বস্তু নেৰে জিদ্দি তুমি কৈছা। মই আজিও কথা পাতিছোঁ জবটোৰ কাৰণে, কাৰণ কি মই তোমালোকৰ ইমান চিন্তা কৰোঁ, খালি জবটো যদি সেই জব মোৰ নিজৰে কি একো হোৱা নাই, তথাপি মই সেইটো কথা পাতি আছিলোঁ বেলেগৰ লগত তোমাৰ হাজবেণ্ডৰ জবৰ কাৰণে। মই অহা 6 দিন হ'ল, খবৰ এটাও নাই। ইমান ধুনীয়া কৰিছে, খবৰ নাই। তুমি সেইটো প্ৰত্যেকবাৰে কৰা, খবৰ নাই বুলি কোৱা, কিন্তু মোৰোতো নাই ইমান দিন ঘৰতে, মোকোতো কৰা নাই তুমি। কৰে নে নাই তাৰো ঠিক নাই, মতলবী মানুহ এইবোৰ জবটোৰ কথা। সেইটো হ'লে মই বোলো ঠিক হ'ব। মোৰ মাথা খালি দিছে, খাই দিছে কমল দা। বহুত ট্ৰাই কৰিলোঁ, ভাল কৰিব নোৱাৰিলোঁ। 2010ৰ পৰা সহ্য কৰি আহিছোঁ, মাৰপিট কাজিয়া, এতিয়া লাষ্ট পৰ্যায়। মই এটা কথাই বেয়া পাইছিলোঁ কৈছিলোঁ, মাৰাটো, কাৰণ কি মই জানো মৰমো কৰে, মাৰাটো বেয়া পাইছিলোঁ। 2010ৰ পৰা বুলি মই এইবোৰ গম পোৱা নাছিলোঁ দেই, ৰিয়েলি কৈছিলোঁ। মই সেই প্ৰথমতে লগতে কৈছিলোঁ কিবা কেছ আছে নেকি। ৰাতি মেছেজটো কৰিলোঁ নাযাবা, বাট একো একশ্যনো নল'বা, একো একশ্যন ল'ব মানা কৰিছিলোঁ। মই খালি এই মাৰপিটটো বেয়া পাইছিলোঁ, সেইটোৱে কৈছিলোঁ। উঠিছে মোৰ সেইটো, চাওঁ কি কৰা যায় কৈছা, গুড নাইট। নেক্সট ডে আকৌ মেছেজ কৰিছোঁ, তেতিয়াৰ পৰা মই মেছেজ কৰা হৈছোঁ, কিবা কৰিছে কিবা নাই। ডিউটি গৈছা নে আজি? অঁ ডিউটিত আছোঁ বুলি কৈছা। অঁ ঠিক আছে, অঁ লাঞ্চ কৰিলেনে সুধিলোঁ, নাই খোৱা, খাম। মই এইবোৰ চিন্তা কৰিছিলোঁ, খাইছেনে নাই বা হেৰি। এনেও জানা মই কিমানখিনি কেয়াৰ কৰোঁ, এনেও জানা। নিজৰ দাদাতকৈ আপোন বুলি কৈছে, মলদাই কিমান কৰিছে বুলি। খালোঁ, জাষ্ট আপুনি খালে, ময়ো খালোঁ বুলি ক'লোঁ। মই এইবোৰ চিন্তা কৰা হৈছিলোঁ, খাইছেনে নাই, নাই খোৱা, সেইকাৰণে মেছেজ কৰা হৈছিলোঁ সেইদিনাখনৰ পৰা। টেনশ্যনত মাথাই কাম নকৰা হৈছে দিয়ক মোৰ, তুমি কৈছা। বেছি ভাবিব নোৱাৰা কথাবিলাক পাহৰি যাওঁ জল্দি। এই মই কিবা কৈছিলোঁ, আমাৰ ঘৰত ফাৰ্ষ্ট কোন আছিল মোৰ ফালৰ পৰা, মানে কি হয় মোৰ লগৰ ল'ৰাৰ ৱাইফে ডক্টৰ, বিয়া নপতাৰ আগতে মানে কি হয় আহিছিল, তাই আহিছিল, তাইও ডক্টৰ হয়। তুমি ক'লা ডিপ্ৰেশ্যন হৈ গৈছোঁ। তাৰপিছত মই ক'লোঁ গম পাইছোঁ, অঁ মোৰ ব্ৰেইনটো লাহে লাহে খালী হৈছে চিন্তা কৰি কৰি কৈছা। হয় চিন্তা আছা বুলি মই গম পাইছিলোঁ, সেইকাৰণে মই মেছেজ কৰি থাকোঁ খবৰ লয়। এইটো নৱেম্বৰৰ 9 তাৰিখৰ মেছেজ হ'ব, ছেটাৰডে। মই 6 তাৰিখৰ পৰা সেইবোৰ খবৰ লৈ আছিলোঁ ন, কি হ'ল কি নহ'ল, ভাত খাইছা নাই। এইবাৰ কৈছিলোঁ আজি দেৰি হ'ল নেকি খোৱাত, কাৰণ তোমাৰ ভাত খোৱা টাইম জানো, সেইটো ছেটাৰডে আছিল, অহাকালি ছানডে কাৰণে নেকি। অঁ কৈছা, অঁ তোমাৰ তাৰ মাজতে সুধিলোঁ তোমাৰ হোৱাটছআপৰ টাইমটো কিয় নাহে অনলাইন থাকিলে। তুমি কৈছা নাজানো, ময়ো কাকো অনলাইন নেদেখোঁচোন, টাইমো নেদেখোঁ। মই কৈছোঁ মই কেতিয়াবাই জানো, মই আচলতে জানো, আপডেট দিয়া নাই বহুত দিন। তুমি ক'লা মই হোৱাটছআপৰ কথা কৈছোঁ বুলি ক'লোঁ, তুমিয়ে ক'লা, ময়ো কৈছোঁ। মই চুপচাপ থাকিলোঁ, একো নক'লোঁ আৰু। পিছত কিন্তু এই বস্তুটো তুমি হোৱাটছআপৰ কথাটো ধৰাৰ কাৰণে কৈছিলা যে সেইদিনাখন ফাৰ্ষ্ট টাইম কমলদাক মিছা কৈছিলোঁ। আচলতে বহুত মেছেজ আহে মোৰ হোৱাটছআপ, ইনষ্টা, ফেচবুক, গ্ৰীণ লাইট সেইকাৰণে বন্ধ কৰি ৰাখিছোঁ। তাৰে পিছত একেবাৰে লাষ্টত কমলদা এইবোৰ বেয়া পায় বুলি কৈছিলা, আপুনি এইবোৰ বেয়া পায় সেইটো জানো, সেইকাৰণে সেইদিনাখন মিছা মাতি থৈ দিলোঁ এনেকুৱা কয়। তাৰপিছত কৈছিলা বহুত মেছেজ আহে, পিছত আৰু কৈছিলা সেইকাৰণে মই সেইদিনাখন হয় কমলদা মিছা মাতিছিলোঁ। এতিয়া কিন্তু একদম লাষ্টত কৈছা মোৰ হোৱাটছআপত টাইম নাহে, ফেচবুকত গ্ৰীণ লাইট, আপোনাৰ প্ৰব্লেমটো ক'ত, এতিয়া লাষ্টত দমত কৈছা হা। কিন্তু এই বস্তুটো এটা কথা কওঁ, মই মিছা মাতিলে বেয়া পাওঁ বুলি জানো, এইটো কেতিয়াবাতে জানো, কিন্তু মিছা মাতি ইপিনে দাদা দাদা কৈও কিন্তু মই একদম চুপচাপ থাকিলোঁ, কিন্তু এইটোও ধৰা নাছিলোঁ। জানাই মোৰ তেতিয়া ইটো কাম কেতিয়া কৰিছা জানা, এইটো পুৰণা এটা মেছেজ, ছেপ্টেম্বৰত 15 ছেপ্টেম্বৰত 12টা এমত কোনোবা অনলাইন আছে, মস্ত ঠগন খাই আছোঁচোন মই ইমান দিনে বুলি স্ক্ৰীনশ্বট এটা মাৰি দিছিলোঁ। এনেই ধেমালিতে দিছিলোঁ, মই ৰাতি থাকোঁ নহয়, এনেই অনলাইন দেখিলোঁ স্ক্ৰীনশ্বট মাৰি পেলাই তুমি অনলাইন আছা এনেই দিলোঁ। তুমি আৰু ৰাতিপুৱা লম্বা চৰা মেছেজ এটা দিলা, কি ঠগন খালে, ইমানত শুইছোঁ ইমানত আহিছোঁ অনলাইন হৈছোঁ কাৰণ কথা কোৱা নাই। মই বোলো ঘপককৈ গাত পাতি লয়, সেইকাৰণে
ধুত বুলি কৈ পেলাই হাঁহি থৈ দিলোঁ। ধুত বুলি কৈ 15 ছেপ্টেম্বৰৰ সেইটো মেছেজত হাঁহি থৈ দিলোঁ। ঘপককৈ গাত পালি লয়, একো হেৰিয়ে কৰিব নোৱাৰি, ধেমালি টাইপৰো কৰিব নোৱাৰি। কিন্তু সেইদিনাখনৰ পৰা তুমি সেই হোৱাটছআপৰ ছেটিং, ফেচবুক ঠিক কৰি লৈছা। 15 ছেপ্টেম্বৰৰ পৰা তুমি এটাও মেছেজ কৰা নাই। ময়ো বিজি আছিলোঁ, কৰা নাই। কিন্তু পূৰা 1 অক্টোবৰৰ দিনাখন কৰিছা। কি খবৰ কমল দা? মই কৈছোঁ খবৰ সেই একেদিন ৰাতিয়ে। আজি তোমাৰ মেছেজ, তোমাৰ কেনেকুৱা? তুমি কৈছা আপুনিও নকৰে, ময়ো কৰা নাছিলোঁ। আপুনিও নকৰে, ময়ো কৰা নাছিলোঁ। গা মাজতে বেয়া, ভাল নাছিল, বেমাৰত পৰিছিলোঁ 2 দিন। এতিয়া ভাল, ডিউটিত এতিয়া টাইমহে নোপোৱা হৈছোঁ। মই ক'লোঁ 10টা PM হৈ যায় দিল্লী, বহুত জ্বালা খাইছোঁ, নিউজ অফ নেকি সুধিলা? তুমিতো কোনোদিন খবৰো নকৰিছিলা। তাৰপিছত এতিয়া পাঞ্জাবাৰীত, মই কৈছোঁ অলপ পিছত হাজত যাম। হয়, তুমি কোৱা ৰাতি 10টা বজাত মৰণিয়ে মেইন মোৰ। তুমি 10টা বজাত শুই দিয়া বুলি কোৱা, মৰণি বুলি কোৱা। কাৰণ কি হয়, মই গোটেই ঘূৰিব লগা হৈছিল ফিল্ডত। আজি হাজো, আজি বকো, আহি পাওঁ, হেৰি কৰোঁ, আকৌ লেপটপ খুলি পেলাই লেপটপত ৰিপৰ্ট বনাই পেলাই ৰাতি 10টা বাজে মোৰ। তাৰপিছতহে মই হেৰি হৈছিলোঁ, বা একো টাইমেই নোপোৱা হৈছিলোঁ, সেনেকুৱা হৈছিল। কিন্তু এইটো ছেপ্টেম্বৰ আৰু অক্টোবৰৰ মেছেজ, এই ছেপ্টেম্বৰতে হেৰি কৰিছিলা। এতিয়া ক'বা তোমাৰ পাৰ্চনেল কথা। পাৰ্চনেল হয়, কিন্তু কৈছিল নহয় কমলদাৰ লগত মিছা মাতিলে ধৰোঁ। এইটোতো ধৰা নাই বেছি। এইটো মেছেজ মই 2024 নৱেম্বৰৰ 11 তাৰিখে দিছিলোঁ, হয়নে? কাৰণ মোৰ চিন্তা ভাৱনা হৈ আছিল 6 তাৰিখে। এনেই মোৰ হাজাৰটা সেই 2024 পৰা মাৰ্চৰ পৰা একদম মানে চিটুৱেশ্যন বেয়া হৈ গৈছে। তাৰপিছত তোমালোকৰ এই অৱস্থা দেখি, কাৰণ কি এটা এইবোৰ খতম খাতম লাগিয়ে থাকে তোমালোকৰ। বাৰু দাগক বাৰু, সেইটো চবৰে লাগে, মই কৈ আহিছোঁ। কিন্তু এইবাৰ লাষ্ট পৰ্যায় কৈছা, কিবা ডাইভৰ্চি কেছ দিয়া, সেইবোৰ নকৰিবা। ময়ো বুজাইছোঁ ভাত খাইছা নে নাই, সেইকাৰণে মোৰ চিন্তা লাগি আছিল। ৰাতি 12টাত মই দিছোঁ সদায়। তাৰপিছত 6 তাৰিখৰ পৰা সদায় মেছেজ কৰোঁ, সেইকাৰণে ভাত চাত খাইছে নে নাই। আৰু এইবোৰ কি বা হ'ল চিটুৱেশ্যন, মোৰো চিন্তাত পৰিছোঁ। সেইকাৰণে ক'লা ডিপি এখন লগাই থকাৰ কাৰণে কিহে অমুকৰ দৰে ব্লেক ডিপি লগাইছা, মানে দুখৰ ডিপি সেইটো, আৰু ক'লা ডিপি মানে মেছেজ নাই। শুইছা বুলি গম পালোঁ, শুইছে কিজানি হয়তো। কাৰণ কি হোৱাটছআপত এনেও তোৰ হোৱাটছআপত ছেটিংটো কৰিয়ে থৈ দিছা, টাইম নোলায় বা হেৰি নাই, হয়তো আছা যদিও দিয়া নাই ৰিপ্লাই। তাৰপিছত মই ইনষ্টাগ্ৰামটো দেখিলোঁ, তুমি ইমান এই যিকোনো মানুহে হাঁহি দিব, খং উঠি যাব দাদাকেইজনৰ, চিন্তাই ভাৱনাই আছে কি হৈছে কি নাহিছে বুলি, কিবা ইমান লাজ পৰ্যায় পাইছে বোলে মোক। তুমি দেখোন ইনষ্টাগ্ৰামত ৰৈ ৰৈ ৰতি মই নামতি তোমালোকৰ ঘৰলৈ চশমা তচমা পিন্ধি নাচি আছা। খং উঠিছে, ময়ো কৈ দিলোঁ ঘটি কথা কোৱা, মানুহক মদ খুৱাই দিয়া নাৰী তুমি। সেইকাৰণে কিজানি খং উঠে, সেইকাৰণে হাজবেণ্ডক খাই পেলাই লাগে। কাৰণ মোক কৈছিলা নহয় আজিকালি ময়ো বুকি দিওঁ কমলদা। তোমালোকৰ এই হৈছে ছেইম কেছ তোমাৰ আৰু 14 বছৰ আগৰ মাইকীজনীৰ। মই আৰু 14 বছৰ আগতে এনেকুৱা এটা কেছ পাইছোঁ, কাৰণ সিহঁত ছেইম, পূৰা ছেইম কাহানী চলি আছে, পূৰা ছেইম কাহানী। সেই পলাই যোৱা হেৰি চৰা, সেইকাৰণে মই বিৰাট দূৰত থাকোঁ। সেই তেতিয়াৰ পৰা ইউটিউবৰ পৰা সেনেকুৱা ক'বালে বিৰাট দূৰত থাকোঁ মই। সেইকাৰণে প্ৰথমতে চবকে সুধিলোঁ, মই চাই আছিলোঁ অমুকত গ্ৰুপটো খুলি অকল অমুক থাকিলে 3 বজাত মেছেজ দিয়া। আমি 3টা আছিলোঁ, আমি গ্ৰুপত আছিলোঁ, আমি চব সুখ দুখৰ কথা পাতোঁ, মই বুজাওঁ বহুত কথা। 3টা বজালৈকে মেছেজ চলে আমাৰ। মই ক'লোঁ অকল সি থাকিলে দিয়া, মানে কি হয় এতিয়া গ্ৰুপত মই নাই, গ্ৰুপটোত নাই, ওলাই আহিছোঁ মই গ্ৰুপটোৰ পৰা। মানে হাঁহি ধেমালি কৰিবৰ কাৰণেহে এতিয়া দিয়া। কাৰণ ৰাতি তামাম চিচি তুমি বুলি, মই আগতে চিচি বুলি কওঁ নহয়, সেইকাৰণে কৈছিলোঁ। এনেই হাজবেণ্ডে নামাৰে বুলি কৈছিলোঁ, কিয় এই হাজবেণ্ডৰ সেই 2023 যেতিয়া মোক ফেচবুকত আহি পেলাই বিচাৰি মোক মেছেজ দিছিল তোমাৰ কথা, সেইটো মনত পৰিল। হয়, নুবুজে হয়তো, অকৰা হেৰি টাইপৰ, নহ'লে ৰৈ ৰৈ ৰতি নাচিব পাৰিবা এই চিত্ৰত কোন মানুহে পাৰিব। কাৰণ দাদাকৰ খং উঠিব যদি চিন্তা ভাৱনাই থাকে। মই গমেই পোৱা নাছিলোঁ 10 পাছ নকৰোঁতে পলাইছিলা বুলি। মই তেতিয়া চব মনত পৰি গ'ল। মই এই জবটো যে পাইছা, জবটো পোৱাতে মই সুধিছিলোঁ 12 পাছ কৰিছা নহয়, কাৰণ এক্সপিৰিয়েঞ্চৰ কথা থাকে। তেতিয়া বেলেগ আৰু এটা, মই এইবোৰ বুজাই থাকোঁ নহয়, পাব পাৰা জব। এইবোৰ কথা ক'লে হুহা কৰি থাকা তুমি, হুহা কৰি থাকা বুলি কওঁ নহয়, সেইকাৰণে। কিন্তু মই 10 পাছ নকৰা বুলি মই গমেই পোৱা নাছিলোঁ। তেতিয়াহে কৈছিলা মোক, নাই যি দাদা বৌক বেয়া বুলি কৈছিলা, আজি সেই দাদা বৌ ঘৰতে ৰাখিছে তোমাক। সেইটোৱে কৈছোঁ।
তুমি বৌৰ কাৰণে কৈছিলা, বৌৰ কাৰণে অশান্তি পাইছিলোঁ আগতে, এইবোৰো কৈছিলা, বা দাদাক বেয়া বুলি কোৱা নাছিলা, কিন্তু এদিন মোক এটা মেছেজত কৈছিলা মোৰ কোনোৱে নাই, মামাহঁত থাকিও নাই, অমুকো নাই। মামাহঁতেও দেখোন তোমাৰ তাতে যোৱা দেখোন, তাতে বিহু পূজাত সিহঁতে দেখোন হেৰি ফুৰাই, দাদাহঁতৰ তাতে থাকা, বা দাদাক এদিন কৈছা দাদা থাকিও মানে কি সেয়া দাদাক কথা কি ক'ম সেনেকৈ কৈছিলা, কোনোৱে নাই, সেইকাৰণে দুখো লাগে বস্তুটো, সেনেকুৱা হৈছিল। কিন্তু দেখোৱেই দেখোন সিহঁতৰ লগতে থকা, সিহঁতে ৰাখিছে, এতিয়া এই বিপদতো হেৰি কৰিছে। তেতিয়াই কৈছিলোঁ তুমি যে মোক নক'বা মই নাজানো নেকি, মোক কি 1 মিনিটতে উলিয়াই দিবা, কোন কমলদা? এইটো 2023ৰ মেছেজ, এইটো মেছেজ মই কাকোৱেই দেখুওৱা নাই, আনকি তোমাকো দেখুওৱা নাছিলোঁ। তোমাৰ হাজবেণ্ডে মোক আহি ফেচবুকত বিচাৰি আহি পেলাই দিছে, সেই 23টো আৰু এবাৰ লাগিছিলা এনেকৈ গুচিছিলা। অ' কমলদা, মই এই মদাহীৰ কাৰণে মোক এই ত্যাগ দি গুচি গ'ল, মই ভাল হ'ম বুলি 3 দিন টাইম লৈছিলোঁ, কিন্তু মোক তাই বুজি নাপালে। লাষ্টত মই আপোনাক জনাব লগা হৈছে, মই আৰু ভাল হ'ব নোৱাৰিম, আৰু মোক বেয়া নাপাব, অলৱেজ স্মাইল, আই এম কুইক। হয়তো অলপ ইম'চনেল খাই লৈছে, মোক বিচাৰি আহি পেলাই দিছে, কাৰণ কি মোক পাৰ্চনেল বুলি জানিছে। তেখেতকো মই একো ৰিপ্লাই দিয়া নাই, হ'ব পাৰে এইটো একো বেয়াও পোৱা নাই তেখেতৰ লগত। বুজি নাপালে বুলি কৈছে, নাই বুজি নাপালে, সেইটো বুজি নাপালে কিয় দিছে, তাতে মই মিনিংটো বুজিছোঁ। তুমিও এদিন কৈছিলা নহয়, ময়ো আজিকালি লাগি দিওঁ, তুম বকি দিওঁ, মই আগতে কওঁ বকি নাথাকিবা, বকি নাথাকিবা, তাৰমানে তুমি বিৰাট ঠাণ্ডা, কিন্তু কোনেও নাজানে। মই এই কেইবছৰত দেখিছোঁ তোমাৰ মুখখন চলে। মই তেখেতকো বেয়া নাই, আৰু এই মেছেজটো মই তোমাকো দেখুওৱা নাছিলোঁ 2023ত, কাৰণ কি আৰু দুইটাই কাজিয়া লাগিব, মই সেইটো হোৱাটো নিবিচাৰোঁ। কাৰণ কি 1 মাহ পিছত মোক যেতিয়া লগ পাইছিলা তেতিয়া দেখাইছিলোঁ, আৰু কৈছোঁ ঘৰত যাই নালাগিবা দেই কাজিয়া পেচাল, আৰু বকি নাথাকিবা, সেই বস্তুটো মই ভাল কৰিব। কাৰণ কি মই এনেকুৱা ৰাতি চিটুৱেশ্যন নিজে জানা, কমলদা কিমান হেৰি কৰে বা হেৰি হৈছে, বা এতিয়া তেখেতে কৈছে পাৰ্চনেল, এতিয়া তুমি যে কৈছা মোৰ হোৱাটছআপৰ পাৰ্চনেল মেটাৰ, এইবোৰ যে শুনিছোঁ বা হেৰি কৰিছোঁ, মোক গাৰ্জেন হিচাপে বা তেখেতেও দিছে, বা গাৰ্জেন টাইপৰ, বা মোৰ পাৰ্চনেল মানুহ সেনেকুৱা। তোমালোকৰ এই পাৰ্চনেল কথাবিলাকতো মোকে সোমাইছা, হয়নে নহয়? হয়নে নহয় কোৱাচোন? তুমি যে কোৱা পাৰ্চনেল, এতিয়া মোৰ পাৰ্চনেল কথা মোক তমুক, এতিয়াতো ময়ে সোমাই গৈছোঁ পাৰ্চনেল কথাত, মোকেতো নাহি কৈছে। তেখেতেও হয়তো লাজ পাইছিল নেকি, হয়তো হেৰিতে দি দিলোঁ, ইম'চনেল হয়, বা হেৰি কমলদাক জনাই দিলোঁ এনেকুৱা কয়। তাৰপিছত মোৰ ফেচবুকত নাই বাৰু তেখেতে মোৰ ফেচবুকটো বিচাৰি আহি মেছেঞ্জাৰত দি দিছে, কিন্তু তেখেতেও মোক ব্লক কৰি থৈ দিলে দুদিনমানৰ পিছত, আৰু তেখেতক ৰিপ্লাইও দিব নোৱাৰোঁ এনেকুৱা, কাৰণ কি ৰিপ্লাইও নিদিওঁ দিয়াচোন মই এইটো বস্তু, আৰু সেইটো আৰু হৈছে, আৰু সিহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত খুটং খাটাং। এতিয়া এই বস্তুটো পাৰ্চনেল কথা হয়, এইবিলাক পাৰ্চনেল মেটাৰ ইয়াতে আনিব নালাগে বস্তুখিনি। মই সেইকাৰণে কোনো নাম চাম মই প্লেচো কোৱা নাই, কোনেও যাতে গমেই নাপায় একো কথা, খালি মই কথাখিনি বুজাবৰ কাৰণেহে, কি হৈছে কি নাই সেইখিনি যিকোনোৱে ধৰি দিব, সেনেকৈ ৰৈ ৰতি নাচি আছা। এতিয়া কোনোপিনে ঠায়ে নাই, চব পিনে ব্লক হৈ আছোঁ মই তোমাৰ পৰা। গতিকে মই এই ভিডিঅ' আকাৰে বস্তুখিনি তোমাক হ'লেও জনাব লাগিব, ভিডিঅ' আকাৰে, কাৰণ কি এতিয়া কিবা কথা ক'লে মানে সহ্যই নহয়, গাত লাগে নহয়, এইখিনি হোৱাটছআপত গ'ল হয়, কিন্তু ভিডিঅ'ত আহিল। সেই মেছেজটো যে ঘটি তই মদ খাই দিয়া নাৰী বুলি ক'লোঁ মই, কোনে নিদিব, যিকোনো মানুহ এটাই চিন্তা কৰক। মই নিজৰ এজি কৈ দিলোঁ, ইনকাম চ'ৰ্চত নৱেম্বৰত ৰাতি লেপটপ বহি মই ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিছ কৰি থাকোঁ। তাৰপিছত ভাবিলোঁ যে এনেকুৱা সিহঁতৰ চিটুৱেশ্যন হৈ আছে, যি ল'ৰাই হাজবেণ্ডৰ চাকৰিটো পাৰ্মানেণ্ট হোৱা নাই, বেলেগ চাকৰি এটা ফিক্স কৰি থৈ দিছিলোঁ মই, ক'লে নহয় যি অকৰা মানুহ কৰিব নে নাই, সিহঁতৰ মই 3 বছৰৰ পৰা পাই আছোঁ, ল'ৰাটোৱে পাইছে। তাৰপিছত মই এই বস্তুটো দেখিলোঁ, মই চিন্তাত আছোঁ, তুমিও কৰা নাই দিয়া ভাইটি, সেইটোত মই কোৱাৰ কাৰণেই আহিছিলোঁ, কাৰণ কি হাজবেণ্ডৰ বেমাৰ হওঁতেও মই ৰাতি পইচা বচাইছোঁ, আৰু মোৰ চিটুৱেশ্যন কেনেকুৱা নাৰী হ'ব লাগিব, ৰৈ ৰতি নাচি আছে। মই খঙতে দি দিছোঁ, আৰু খঙতে মই গোটেইখিনি বস্তুখিনি কৈ দিছোঁ, সেইকাৰণে যি দাদাকে লৈ গৈছে, মামাহঁতে লৈ গৈছে, মামাহঁত বেয়া বুলি সেইবোৰ দি দিছোঁ ঘপককৈ। তাৰপিছত মেছেজটো তাৰপিছত দিয়াৰ লগে লগে আহি গ'ল তাইৰ মেছেজ ৰাতি, সেইটোকে কয় হোৱাটছআপৰ ছেটিং। তাই হোৱাটছআপটো বন্ধ কৰি কেতিয়াৰ পৰা কৰিছিল, মই ক'লোঁ নহয় তোক, সেই 15 ছেপ্টেম্বৰৰ পৰা। তাই কয় বহুত মেছেজ আহে, কোনোবাই অফিচৰ ডিউটিত যাওঁতে হেৰিবিলাকে বোলে, মতা মানুহবিলাকে আৰে তইহে ডিউটি কৰিছ নতুনকৈ,
আমাৰ ছোৱালীবিলাকে কৰা নাই তোৰ দৰে মোৰ লগত ডক্টৰ ইঞ্জিনিয়াৰ গোটেই পৰা মই বেংগলত পঢ়ি চবখিনি মোৰ লগত ছোৱালী আছে সেনেকৈ ডিউটি কৰিব যাওঁতে কোনোবাই দিয়ে চান্স দিছে এজনী ছোৱালী কৈছিলে চান্স দিছে কাৰণে কমলদা পায় চান্স দিছে নহয় সেইটো সেই 15 ছেপ্টেম্বৰত মই চি বুলি কোৱাৰ কাৰণেই দিছে তাৰপিছত তোৰ ক'লিয়ে এইটো টাইম নাছিল এইটো চিটুৱেশ্যনত মোৰ ক'ব মনে নাছিল সেইকাৰণে কমলদাক প্ৰথম মিছা কৈছোঁ তোৰ যদি চিটুৱেশ্যনে বেয়া ৰৈ ৰতি কিয় নাচিছিলি তাকো চশমা পিন্ধি বেলেগৰ চশমা পিন্ধি এইয়া দি পেলাই বোলে জোৰ জবস্তি কৰাৰ কাৰণে কৈছিলে নহয় সেইটো ময়ে নিজে চিটুৱেশ্যনত নিজৰ চিটুৱেশ্যন বাদ দি কৰি আছোঁ কেনেকুৱা নাৰী হ'ব লাগিব ময়ে দিলোঁ পইচা সেই বিপদৰ টাইমত ময়ে দিছোঁ তাকো ষ্টাফটোক খুৱাবৰ কাৰণে মই ভণ্টি বুলি মোৰ ভণ্টি বুলি ষ্টাফটোকো খুৱাই দিবি 1000 টকা আৰু বেলেগকৈ দিছিলোঁ যে খুৱাই দিবি কেনেকুৱা নাৰী হ'ব তাৰপিছত দিলে নহয় তাৰপিছত মেছেজ আহিল যে আপুনি এনেকুৱা চিটুৱেশ্যনত মোক এনেকৈ ক'লে তোৰ যদি চিটুৱেশ্যনে বেয়া এইটো ৰৈ নাতি কিয় নাছিল মানে আকৌ ঠিক হৈ গ'ল হাজবেণ্ডৰ লগত ইপিনে হাজবেণ্ডৰ কথা সদায় কৈ থাকে তাৰপিছত মন বেয়া লাগিল মোক তাৰপিছত তেনেকৈ ক'লে মই বোলো মেণ্টেলিটি তাৰপিছত সেই গ্ৰুপত থকা ল'ৰাটোলৈকে টানিলে আপুনি তাৰ লগত কিবা বুলি ভাবিছে নেকি মানে তোৰ কিবা মনটো চোৰৰ মন সদায় পুলিচ না তোৰ আছে নেকি তাৰ লগত তাৰপিছত সেইটো টানি লৈ পেলাই পিছত কি কৰিলে পিছৰ দিনাখন মই আৰু বেয়া লাগি পেলাই মেছেজ দিলোঁ তাৰপিছত বোলো খঙতেও কৰিছোঁ হেৰিও কৰিছোঁ হয় নেকি ঠিকেই হ'ল নেকি সেইকাৰণে ৰতি নাচি আছে দেখিলোঁ মই ব্লক একো কৰা নাই মই ব্লক কৰিছে কিজানি খং গালি খালে কাৰণে তাৰপিছত পিছত দেখিছোঁ গ্ৰুপৰ সেই ল'ৰাটো তাৰপিছত মোৰ বম খং উঠিল ল'ৰাটোৱে মোক ব্লক কৰি দিছে সেই ভাইটিটোৱে মানে তাইৰ লগালগ মেছেজটো তাইৰ হাজবেণ্ড কি প্ৰত্যেকটো কথা আগতেও দেখিছোঁ কিবা এটা হেৰি কৰিলে বা শিকালে গালি দিলে কিবা এবাৰ এজনী ছোৱালীক ফোন চোন নকৰে কৈছিল সৰু ছোৱালী এজনীয়ে এই মোক দেখোন খবৰেই নলয় তাই এতিয়া কয় যে নিজৰে হেৰি নাই তই স্বাৰ্থপৰে নাৰী হয় তই স্বাৰ্থপৰে মোক অফিচৰ এজনীয়ে কৈছিল সেই ঠাইত নাৰী মই ঠাইলৈ কথা নকওঁ বহুত হেৰি বৌয়েৰৰ লগত সেইকাৰণে লাগো তাৰপিছত দেখিলোঁ সি ব্লক তাৰপিছত মই বৰ বেয়াকৈ মেছেজ দিছোঁ তাইক তাৰপিছত পিছদিনাখন ফোন কৰিছোঁ তাইক ফোন ধৰা নাই বেটি লগালগ পলাইছে এই তয়ে হয় দে চবেই জানে তয়ে লগালগ পলাইছে তাৰপিছত মই একো কৰা নাই তাৰপিছত দেখিছোঁ সি মোকতো ব্লক কৰিছে ফেচবুকত তাৰ ফটো এটা দেখি পেলাই দিছে কলৈ যোৱা সি এটা কমেণ্ট দিলে তাই 10টা কমেণ্ট দিয়ে বহুতে কয় 10টা তাৰপিছত ধৰিছোঁ মোৰ লগতে বেয়া কৰি দিলে মোৰ পৰাই চিনাকি মোৰ লগতে কেনেকুৱা নাৰী হ'ব লাগে এইপিনে মোকে আপোন দাদা নিজৰ দাদাকে ইমান কথা নকওঁ বুলি কয় দাদাৰ কথাও যে কৈছিলি সেইটো মেছেজো মই দেখাই আছোঁ তোৰ দাদাৰ কথা মামাহঁত থাকিও নাই এইবোৰ তাৰমানে তোৰ ঘৰৰ লগতে কাৰো লগত হেৰি নাই তই যদি নিজৰ হেৰিৰ ব্লাডৰ ৰিলেশ্যনৰে কথা কওঁ আমাক কি হ'ব পাৰে তাৰপিছত দেখিলোঁ সিও ব্লক সি ফেচবুকতো ব্লক কৰি দিলে তাৰপিছত তাৰে 11 তাৰিখৰ পিছত তাৰপিছত মই একো কৰা নাই 15 তাৰিখে আকৌ দিছোঁ ইনষ্টাগ্ৰামত মোক ব্লক কৰি পেলাই তাই আকৌ নাচিছে ৰীল মাষ্টৰনীয়ে আকৌ নাচিছে মানে তাইৰ কেনেকুৱা মেণ্টেলিটি হ'ব লাগিব কমলদাক এৰি পেলাই যাবই নোৱাৰা বুলি এনেই মুখেত কয় আৰু নাচিছে মোক ব্লক কৰি নাচিছে কেনেকুৱা মেণ্টেলিটিৰ হ'ব লাগিব য'ত নেকি হাজবেণ্ড উইফৰ কাজিয়া মোক এৰি আৰু তাৰপিছততো মই বোলো এনেকুৱা কৰি দিলে এনেকুৱা হৈ গ'লোঁ মই খানা পিনা নষ্ট হৈ গ'ল মই পঢ়াত মন দিব নোৱাৰা হ'লোঁ যেতিয়া মানুহৰ টেনশ্যন লাগে নহয় নোৱাৰা হৈ যায় ইণ্টাৰভিউ ফেচ কৰিবা তাৰপিছত ক'বা দে কোনোবাই যে কোৱা লাগি আছে বুলি লাগি নহয় তাৰপিছত মোৰ কিমান লোকচান হৈ গ'ল সেনেকৈ নোৱাৰোঁতে মই সেইটো দেখি পেলাই মই চব পাহৰি গ'লোঁ এতিয়া মোৰ হাতত একোৱেই নাইকিয়া হৈ গ'ল কিন্তু সিহঁতে মাছে মাংস ধুনীয়াকৈ খাই আহিছে এতিয়া আকৌ লগ হৈ গৈছে তাৰে পিছৰ কাহিনী আৰু কৈ আছোঁ তাৰে ছেকেণ্ড পাৰ্টটো কৰি আছোঁ ছেকেণ্ড পাৰ্টটো কি কৰিছে তাৰপিছত ছেকেণ্ড পাৰ্টটো তাৰপিছত মই নৱেম্বৰত একো মেছেজো দিয়া নাই ফোনো কৰা নাই ফোনটো ধৰি পেলাই পলাই গ'ল তাই নধৰে ফোন কিয় কৰিলি ইয়াৰ লগত বেয়া কওঁতে তাই সিপিনে হাঁহি ধেমালি মোৰ পৰাই চিনাকি তাই কিমান মানুহৰ লগত সেইকাৰণে মই কৈছিলোঁ কিমান ইউটিউবৰ মানুহৰ লগত বেয়া কৰিলি তই তোৰ কিন্তু পইচা আছে তহঁতৰ সেই বস্তুটো সেই যে ধাৰ খোৱা বুলি কৈছিল মানুহজনে মুখত মাৰিয়া বুলি কৈছিলোঁ মই পইচা দিছিলোঁ এইবিলাক কৈছোঁ মই কথা শুনোৱা কাৰণে ভণ্টি বুলি কথা শুনাইছে যা দি থৈ আহে কিন্তু তহঁতৰ আছে তহঁতে কিয় নোৱাৰ সেইখিনি তহঁতৰ আছে দেখোন এতিয়া দেখোন হাজবেণ্ডৰ লগতে ভাল তাৰপিছত মই গোটেইখিনি দি আছোঁ আৰু ছেকেণ্ড পাৰ্টটো কি কৰিছে তাৰে নৱেম্বৰৰ পিছত নৱেম্বৰৰ 11 তাৰিখৰ পিছত মই আৰু কৰাই নাই 11, 12, 13 তাৰিখে কৰিছিলোঁ 15 তাৰিখে দেখিছোঁ মোক ব্লক মাৰিছে হেৰিত ইনষ্টাগ্ৰামত আৰু নাচিছে মানে মোক ব্লক মাৰি নাচোৱাৰ কি দৰকাৰ মানে নাচা মেইন তাইৰ মানুহ মৰি যাক মানুহৰ অপকাৰ কৰ হেৰি কৰ
কিন্তু সেই মেণ্টেলিটিয়ে মই কৈছিলোঁ কি মেণ্টেলিটিয়ে তাৰ লগত মিলোৱা বুলি কৈছে তাৰপিছত আৰে তোৰ মেণ্টেলিটিয়ে ফাল্টু সেনেকৈ কৈছিলোঁ তোমাৰ মেণ্টেলিটিয়ে ফাল্টু বোলো কি মেণ্টেলিটি চিন্তাধাৰাবিলাকে ফাল্টু মানে তোৰ কিবা আছে মন লগালগ তাৰ লগত কাৰণ আগতে বেলেগ বেলেগ সেই নাগিনতে কৈছিল সেইকাৰণে হেৰি কৰি থাকে আৰু প্ৰত্যেকটো কথাই যাই পেলাই তাৰপিছতে গম পাইছোঁ এই লগালগ দেখোন কথাই আচলতে দুখ লাগে নাই খং উঠিছে খঙতে তাক লগাই দিছে পিছত কৈছে হাজবেণ্ডকো দেখাইছোঁ হাজবেণ্ডৰ মেছেজ কি দিয়া মই দেখাই আছোঁ ইহঁতৰ সুখ চাবি ইহঁতৰ দুদিনমান পিছত কিমান সুখ আহিব এনেই মোক কৈ থাকে পিছতখিনি চাই আছোঁ পিছত কি দিলে পিছত কি দিল মই একো মুখে দিয়ে মাতা নাই নৱেম্বৰত একো মুখে দিয়ে মাতা নাই না মেছেজ কৰিছোঁ না কি হৈছোঁ ছেকেণ্ড পাৰ্টটো 5টা ভিডিঅ' পৰিব তাই মেছেজ দিছিল যে আপুনি এই চিটুৱেশ্যনত মোৰ চিটুৱেশ্যন হাইছে যি ল'ৰাই 5-6 দিন সেই 6 তাৰিখৰ পৰা মেছেজ কৰি আছে বোলো ডাইভৰ্চ চাইভৰ্চ নহওক এইয়া হেৰি দুটাৰ মাজত সেইকাৰণে ভাত খালি নে খালি নাই হেৰি কৰিলে হাজবেণ্ডৰ চাকৰিটোৰ কাৰণে টেনশ্যন হৈ আছে বুলি কৈ থাকে সেইকাৰণে মদ পানী খোৱা হৈছে হেৰিটো কয় ময়ে চাকৰি এটা ফিক্স কৰি দিলোঁ ময়ে চিন্তা কৰিলোঁ হাজবেণ্ডৰ বেমাৰতে ময়ে দিওঁ সিহঁতৰ বেয়া চিটুৱেশ্যনত ময়ে নিজতকৈ বেছি চিন্তা কৰোঁ তাই কি উল্টা মিনিঙত তাই সেইকাৰণেতো মই গ্ৰুপটোৰ পৰা ওলাই আহিছিলোঁ আগতে তাৰপিছত পিছৰ চিটুৱেশ্যন মানুহবিলাকেতো দেখি আছে পিছৰ চিটুৱেশ্যন কৈ আছোঁ দেখিছ মানুহক যে হেল্প কৰিব নালাগে কয় আপোন কৰিব নালাগে এয়া তাইও কৈছিল ইউটিউবৰ কাকো হেল্প নকৰিব কমলা চব স্বাৰ্থপৰ কিন্তু তই মনে মনে কেনেকুৱা হয় হাজবেণ্ডৰ কথা মাহে 3বাৰমান আমাক কয় গ্ৰুপত মই এইবোৰ কথা নোলাইছিলোঁ এতিয়া যদি মই ইচ্ছা কৰোঁ সেই হাজবেণ্ডে 2023 যে মোক মেছেজটো দিছিল মই বুজি পাইছিলোঁ বুজি পাই পেলাই দিছে মই গ্ৰুপৰ ল'ৰাটোক দেখাব পাৰিলোঁ হয় মই কিন্তু ছিক্ৰেচি মেইনটেইন কৰিছিলোঁ মই তাইকো কোৱা নাছিলোঁ ইয়াতে দিছে খাই বৈ পেলাই হেৰি কৰিছে ইহঁত দুটাৰ কাজিয়া লাগিছে সৰু সৰু সেনেকুৱা মইতো তাক কৈ দিব পাৰিলোঁ হয় তোৰ মানে কি আছে তেতিয়াহ'লে আৰু যে মোক পাৰ্চনেল মেছেজত কিমান কথা কৈছে সিটো নাজানে ল'ৰাটোক সেইবিলাকতো কৈ আছোঁ তাৰপিছত কি দিলি ষ্টেটাছ সেইটো কৈ আছোঁ মই একো মুখে দিয়ে মাতা নাই তাৰপিছত সেই ভাইটিটো আহিছিল মেছেজ কৰিছিল বহুত দিন কমলদাই দুখত আছে হেৰি হৈছে সৰু ছোৱালী এজনীকো মেছেজ কৰিছে গম পাইছোঁ যাওঁ বোলা কমলদাৰ তাত তুমিও কিয় ব্লক কৰিছিলা মই তাকো ৰিপ্লাই দিয়া নাছিলোঁ বহুত দিনৰ পৰা দিয়াই নাছিলোঁ কাৰণ মোৰ চিটুৱেশ্যন বেয়া হৈছিল আৰু কোনেও হেল্প নকৰিলে হয় এনেকুৱা বেয়া চিটুৱেশ্যনত কমলদাৰ দৰে বেয়া চিটুৱেশ্যন হেল্প কৰিছোঁ নাচি আছিল তাৰপিছত মই কৈ আছোঁ পিছৰখিনি কি হ'ল